এই বিষয়টোৰ ওপৰত আমি কোনো ধৰণৰ ব্যক্তিগত মতামত দিয়াৰ পৰা আমি বিৰত থাকিম। কিন্তু আপোনালোকে একেবাৰে শেষলৈকে গোটেই কথাখিনি চাই পেলাই আপোনালোকৰ মন্তব্য এটা দিব। আজি অন্ততঃ সকলোৱে মন্তব্য এটা দিব, সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত চৰ্চা চলি আছে ছ'চিয়েল মিডিয়াত। আমাক বহুতে কৈছে, বহুতে এই সম্পৰ্কত এটা কথা আচলতে বা ভিডিঅ' বনাবলৈ বা আমাৰ সৈতে কথা পাতিছে। বিষয়টো উত্থাপন ছ'চিয়েল মিডিয়াত উত্থাপন কৰিবৰ কাৰণে আমাক আচলতে বহুতে কৈছিলে, আৰু আমি সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে গম পায় যে NIS প্ৰাৰ্থীসকলৰ কাৰণে এক্সট্ৰাকৈ ডকুমেণ্ট কিছুমান বিচাৰি তেওঁলোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক ইনভাইট কৰাৰ কথা আছে ইতিমধ্যে, সেয়া হয়তো সকলোৱে গম পায়। সেই ডকুমেণ্ট বিচৰাৰ ওপৰত বা এই ডকুমেণ্টবোৰ বিচাৰিব নালাগে বুলি এটা কেছ আচলতে ফাইল কৰাৰ কথা ওলাই আছে ছ'চিয়েল মিডিয়াত। বহুতো আমি দেখিছোঁ, কমেণ্টো দেখিছোঁ, ফেচবুকৰ পৰা আদি কৰি ইউটিউবতো। গতিকে এই বিষয়টো কিমান যুক্তিসংগত আপোনালোকে নিজেই বিচাৰ কৰিব। আমি আমাৰ ফালৰ পৰা যদি ব্যক্তিগত মতামত দিব বিচাৰোঁ এই সম্পৰ্কত, কিন্তু এই কেছটোৰ আমি সমৰ্থন নকৰোঁ। কিয়নো DWE তেওঁলোকৰ বিচাৰ বিবেচনাৰ জৰিয়তে সেইসমূহ ডকুমেণ্ট বিচাৰিছে, আৰু সেই ডকুমেণ্টসমূহ কিয় বিচাৰিছে নিজেই আপোনালোকে বিচাৰ কৰক কিয় বিচাৰিছে। আৰু যদি আপোনালোকৰ ডকুমেণ্টসমূহ আছে সেইসমূহ আপোনালোকে উপস্থাপন কৰক। আৰু যেতিয়া নেকি এই নটিচটো বিশেষকৈ দিছিলে, তেতিয়া আমি কৈছিলোঁ যে আপোনালোকৰ ডকুমেণ্টসমূহ যোগাৰ কৰি থওক। যেতিয়া নেকি DWE বিচাৰিব তেতিয়া আপোনালোকে সেই ডকুমেণ্টসমূহ প্ৰভাইড কৰিব লাগিব। এতিয়া এই যিসমূহ ডকুমেণ্ট বিচাৰিছে সেই আমি আপোনালোকৰ গোটেই ডকুমেণ্টসমূহেই আপোনালোকক যোগাৰ কৰিবলৈ আমি ক'ম। ইয়াত গোটেইখিনি 1 নম্বৰ পইণ্টত যদি আপোনালোকে A পৰা F লৈকে যিমানসমূহ ডকুমেণ্ট দিছে তাৰ কিন্তু গোটেই ডকুমেণ্টসমূহে আপোনালোকে যোগাৰ কৰি থোৱাটো ভাল। বহুতে ইয়াত VIZ আচলতে VIZ মানে কি সেইটো আপোনালোকে নিজেই গুগলত আপোনালোকে মাৰি চাব। VIZ কিন্তু সকলো আচলতে পইণ্টেই বুজায়। যদি আপোনালোকে গুগলত মাৰি চায় তেতিয়াহ'লে আপোনালোকে নিজে গম পাব, আমি বেলেগকৈ এক্সপ্লেইন নকৰোঁ। আৰু ঠিক সেইদৰে 2 আৰু 3 নম্বৰৰ যিসমূহ আচলতে ডকুমেণ্ট বিচাৰিছে সেইসমূহ আপোনালোকে যুগুত কৰাটো ভাল। ইয়াৰ এগেইনষ্টত আচলতে কিয় বিচাৰিছে বা এইবোৰ ল'ব নালাগে বুলি যদি আপোনালোকে কেছ ফাইল কৰে DWE এগেইনষ্টত বা চৰকাৰৰ এগেইনষ্টত, বহুতে আচলতে কথাটো উলিয়াই আছে কেছ কৰিব বুলি। নিশ্চিতৰূপে এইটো আচলতে অকণমান হ'লেও প্ৰভাৱ পৰিব, বেয়া প্ৰভাৱ পৰিব যিটো ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত। গতিকে যি সময়ত নেকি হাজাৰ প্ৰাৰ্থীয়ে ৱেইট কৰি আছে এখন ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তাৰ আগমুহূৰ্তত যদি এই সম্পৰ্কত এটা কেছ ৰুজু হয় বা কেছ ফাইল হয় হাইকোৰ্টত, তেতিয়াহ'লে অকণমান হ'লেও প্ৰভাৱ পৰিব, যিটো নেকি আমি আচলতে ব্যক্তিগতভাৱে বিচৰা নাই। আপোনালোকে বিচাৰিছেনে নাই বিচৰা সেইটো আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ নিজস্ব ব্যক্তিগত কথা। আৰু NIS প্ৰাৰ্থীসকলৰ এই যে কামটো কৰিছে কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকক কোনো ধৰণৰ আমি আচলতে উপদেশ নিদিওঁ বা মন্তব্য নিদিওঁ তেওঁলোকৰ ওপৰত। কিন্তু এই ব্যৱস্থাটোৰ ওপৰত কিন্তু আমাৰো সমৰ্থন নথকা নিচিনাই লাগে, কাৰণ আপোনালোকৰ ডকুমেণ্টসমূহ বিচাৰিছে বছ, আপোনালোকে প্ৰভাইড কৰিব লাগে। তাৰ এগেইনষ্টত কেছটো কৰিবলৈ যোৱা মানে আচলতে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত এটা প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কিয়নো বহু হাজাৰ প্ৰাৰ্থী ৱেইট কৰি আছে এখন ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। কাৰণ বহুতৰ বয়স ইতিমধ্যে গৈছে, বহুতে কোনো কাম নাপায়, ঘৰতেই আছে, কিমান টেনশ্যন সেয়া হয়তো সকলোৱে গম পায়। আমি বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। বিষয়টো আচলতে উত্থাপন কৰিলে আপোনালোকৰ সন্মুখত আপোনালোকে নিজেই বিচাৰ কৰিব। এই বিষয়টো বহুতে আচলতে উত্থাপন কৰিবৰ কাৰণে কৈ আছিলে, কাৰণে আমি ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ। ভাল বেয়া কথাখিনি আপোনালোকে নিজেই বিবেচনা কৰিব। আমাৰ মন্তব্যসমূহ দিলোঁ, পৰাপক্ষত ইয়াৰ পৰা আঁতৰি থকাটো ভাল। যদি আপোনালোকৰ এই ডকুমেণ্টসমূহ আছে যিসমূহ বিচাৰিছে সেইসমূহ আপোনালোকে প্ৰভাইড কৰিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।